ডিমা হাছাওৰ ফলাফলে পৰিৱৰ্তনৰ ইংগিত বহন কৰিব নেকি? কংগ্ৰেছক পিছ পেলাই হাফলঙত জিলিকিল তৃণমূল কংগ্ৰেছ। ৰিপুণ বৰাৰ নেতৃত্বত খোপনি দৃঢ় কৰিছে তৃণমূল কংগ্ৰেছে। ডিমা হাছাওৰ নিৰ্বাচনে ৰাজ্যৰ ৰাজনীতিত অসম তৃণমূল কংগ্ৰেছক প্ৰতিষ্ঠাৰ সুযোগ দিব নেকি? ডিমা হাছাও জিলাৰ অন্যতম সন্মানীয় সমষ্টি হ'ল হাফলং সমষ্টি। বহুতৰ দৃষ্টি নিবদ্ধ আছিল এই হাফলং সমষ্টিত। উল্লেখ্য যে এইবাৰ পাহাৰীয়া জিলাখনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তৃণমূল কংগ্ৰেছে। চাৰিকোণীয়া যুঁজ আছিল এই হাফলং সমষ্টিত। বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু পূৰ্বৰ পৰিষদৰ সদস্য ডেনিয়েল লাংথাছাৰ মাজত তীব্ৰ যুঁজ হৈছিল যদিও এই যুঁজত কংগ্ৰেছ আৰু শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী ডেনিয়েলক চেৰ পেলাই তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত দ্বিতীয় স্থানত উপনীত হ'ল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিং জিমে। বিজেপি প্ৰাৰ্থী ডনপাইনন থাউচেনে ৭,৫৩৬টা ভোট পোৱাৰ বিপৰীতে তৃণমূল প্ৰাৰ্থী আছিং জিমে লাভ কৰে ৪,৩২৫টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী ডেনিয়েল লাংথাছাই ২,৫৪৫টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীজনে লাভ কৰে মাত্ৰ ৬৪১টা ভোট। ৰিপুণ বৰাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলা তৃণমূল কংগ্ৰেছৰ এই উত্থানে এটা কথা প্ৰমাণ কৰিছে যে অসমত লাহে লাহে খোপনি শক্তিশালী কৰিছে তৃণমূল কংগ্ৰেছ দলে।